ইয়াত থলুৱা গছ কিয় ৰুব লাগে? যিহেতু অসমখন হৈছে ৱাইল্ড লাইফে ভৰা, জৈৱ বৈচিত্ৰ্যৰে ভৰা। এতিয়া বাহিৰৰ গছ ৰুলে কি হয়, তেতিয়া আমি নিজে চকুৰে দেখিছোঁ হাতে কামে যে চেগুন গছ আমাৰ দেশৰ নহয়। চেগুন গছটো হৈছে ইংলেণ্ডৰ গছ। 1872 চনত ব্ৰিটিছে নাও বনাবলৈ আনি গোটেই ভাৰতৰ বায়'ডাইভাৰ্চিটিটো বেয়া কৰিলে। বেয়াটো কৈ লৈছোঁ, যিহেতু তাৰ তলত ডুবুৰি বন, কেয়া বন গজিবলৈ নিদিয়ে। যিহেতু অসমৰ দৰে এখন ৰাজ্যত যেতিয়া কেয়া বন, ডুবুৰি বন গজিবলৈ নিদিয়ে, তেতিয়া হৰিণাৰ মৰণ হয়। হৰিণাৰ মৰণ মানে বাঘৰ মৰণ, বাঘৰ মৰণ মানে শগুনৰ মৰণ। সেইটো ইক'চিষ্টেম, চেইনডাল যেনেকুৱা টানিলে হয় তেনেকুৱা বস্তু। তেনে প্ৰজাতিৰ গছবোৰ উত্তৰ পূৰ্বাঞ্চলত ৰুব নালাগে। নেচাৰেলি গছ হয়। হাতীয়ে কি খাই ভাল পায়, জীৱ জন্তুৱে কি খাই ভাল পায় কাৰণে অসমখন আছুতীয়াকৈ আছে। গতিকে ইমান ধুনীয়া অসম, পানীয়েই প্ৰাণ। সেইকাৰণে পানী সুৰক্ষা কৰিবৰ কাৰণে প্ৰকৃতিৰ নিয়মটো কৰাব লাগে। প্ৰকৃতি ধ্বংস কৰি মানুহৰ হাতলৈ গ'লে সি তাৰপৰা বিপৰ্যয়টো আহে। সেই বিপৰ্যয়বোৰ এতিয়া সকলোৱে পাইছে। গুৱাহাটীয়ে মহানগৰত পানী নাইকিয়া হ'ল। কিয় নাইকিয়া হ'ল? তলৰ পৰা বৰিং কৰি পানীবোৰ যেতিয়া পাতালত শুকাই গ'ল, তেতিয়া বৰষুণ দিলেও তাত পানী নাথাকে। ইফালে ৰাস্তাৰ পদূলিয়ে, ঘৰে দুৱাৰে মাটি নাই, তাত চব কংক্ৰিটৰ ফৰেষ্ট। কংক্ৰিটৰ ফৰেষ্টৰ পৰা আৰু পানী নাটনি হ'ব। আৰু ভূগৰ্ভত কি হ'ব, যেতিয়া পানীটো অলৰেডি টানি শেষ হৈ গ'ল, যেতিয়া খুন্দা খুন্দুলি খাব, এদিন আনিৰ সৃষ্টি হৈ সেই ঘৰ দুৱাৰবোৰ তললৈ বহি যাব। বিজ্ঞানীসকলে ঘোষণা কৰিছে হিমালয়ৰ আশে পাশে থকা দেশ, তাত বহুত গৰমত মানে উত্তাপটো খুন্দা খুন্দুলি পাতলত আছে। সেইটো যেতিয়া বিস্ফোৰণ হ'ব, ভূমিকম্প হ'ব, তেতিয়া আমি জীয়াই থাকিব পাৰিম নে নাই উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাক? সেই তেনেকুৱাবিলাক কণ্ডিশ্যন আহি আছে। আহকচোন সেইবোৰ বেলেঞ্চ ৰাখি আমাৰ অসমত যিবোৰ থলুৱা গছ আছে সেইবোৰ ৰুই পেলাই আগত যেনেকৈ ককা আইতাহঁতৰ আজু ককাহঁতৰ দিনত গছ গছনিৰ লগত সম্বন্ধ ৰাখি, নৈ বিল পানীৰ লগত সম্বন্ধ ৰাখি তেনেকৈ থাকোঁ। তেতিয়া থাকিলে আমি সকলোখিনি আমি জীয়াই থকাৰ অধিকাৰ যিটো আছে, পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত আমি পাব পাৰোঁ বুলি ভাবোঁ। প্ৰকৃতিৰ লগত, পানীৰ লগত গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কোনবোৰ গছ ছাফিচিয়েণ্ট বা কোনবোৰ গছ দৰকাৰী, সেইটো কাঞ্চন গছে গৰাখহনীয়া ৰোধ কৰে। শিপাটো তললৈ গৈ পানীটো কাৰেণ্টটো বাহিৰলৈ কৰে। আৰু তাতকৈ ডাঙৰ কৰে আমাৰ থলুৱা বাঁহ, মকাল বাঁহটো। ওপৰলৈ সি যিমান যায়, তললৈ শিপাটো সিমান যায়। গতিকে পৰ্বত পাহাৰ, শিলৰ পাকু পানী ব্ৰহ্মপুত্ৰত পেলাব নালাগে। তাৰ পৰা আমাৰ অপকাৰ হৈছে। নেচাৰৰ পৰা যিখিনি পাব পাৰি সেইটো প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰিলে, যদি উত্তৰে দক্ষিণে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ 200 মিটাৰকৈ মকাল বাঁহ বা কাঞ্চন গছ ৰুৱে, তেতিয়া গৰাখহনীয়া ৰোধ হ'ব। আৰু তাৰ ভিতৰত নাৰিকল গছৰ প্ৰজেক্ট লওক। নাৰিকল গছৰ এটা কথা আছে, সি যিমানে যি নহওক গৰা খহাই নিলেও সি থিয়কৈ থাকে, সি কেতিয়াও পথালি হৈ নাযায়। গতিকে তেনেকুৱাবিলাক ইকনমিকেল গ্ৰাণ্টৰ যিখিনি গছ, সেইখিনি ৰুলেও মানুহৰ অৰ্থ সামাজিক উন্নতি হ'ব। সেইকাৰণে চৰকাৰে সেইবোৰ পদক্ষেপ লওক সোনকালে। প্ৰকৃতিৰ পৰা আমি কেনেকৈ বচাব পাৰোঁ। এতিয়া ক'ভিডত যিমান মানুহ মৰিলে অক্সিজেনৰ অভাৱত মৰিছে, অন্য কাৰণে মৰা নাই নহয়। সেইকাৰণে মই আশা ৰাখিছোঁ, আজি এতিয়া অসমৰ ভিতৰত বেছিকৈ ডাঙৰ বানপানী হ'লে মানে মাজুলী মানুহ নমৰে, কাৰণ মাজুলী মানুহে পানী সাঁতুৰিব জানে, পানীৰ লগত এডজাষ্ট হয়। আৰু বাকীবোৰ জিলাৰ কি হয়, তেওঁলোকে কংক্ৰিটৰ ফৰেষ্টত থাকে, AC ৰুমত থাকে, AC গাড়ীত থাকে, বৰষুণৰ পানীতে বানপানী হৈ গুৱাহাটীত মানুহ মৰে। সেইবোৰ যাতে পানীৰ লগত সম্বন্ধ ৰাখি, গছৰ লগত সম্বন্ধ ৰাখি জীয়াই থাকিলে সকলোখিনি বেলেঞ্চ থাকি, তেতিয়াহে আমি পৃথিৱীৰ ভাৰসাম্যটো ৰক্ষা কৰিম। আমি থলুৱা খাদ্য কিয় খাব লাগে? যে এইকাৰণেই খাব লাগে যে গাঁৱত যিখিনি গৰু গোবৰৰ পৰা যিখিনি অৰ্গেনিক কৰি খায়, সেইখিনি খালে মানে মানুহৰ অসুখ বিসুখ কম হয়। আৰু ইয়াত আয়ুৰ্বেদিক ঔষধেৰে ভৰা। উত্তৰ পূৰ্বাঞ্চলত, অসমত মানে আয়ুৰ্বেদিক ঔষধ ভৰা থকাৰ কাৰণে জীৱ জন্তু, চৰাই চিৰিকটি সকলোবোৰ থাকে। সেইকাৰণে আমি একো বস্তু কিনিব লাগে। ইয়াত 3টা বস্তুৱে কিনিব লাগিব: কেৰাচিনটো, নিমখটো, জুই চলাটো। বাকীটো হাবিতেই পায়। এতিয়া হাবিবোৰ হেৰি থাকে। থলুৱা গছৰ কি হয়, ইয়াত বগৰী গছটো সোনকালে হয়। বগৰীটো চবেই খায়, জীৱ জন্তুও খায়, চৰাই চিৰিকটিও খায়, মানুহও খায়। গতিকে এতিয়া মোৰ তাত যিমান বগৰী গছ আছে,
সেই 2খন গাঁও আছে, 2খন গাঁও তাৰপৰা বগৰী বিকিয়ে 70,000 80,000 1 লাখলৈকে পায়, শিমলু তোলা বিকি পেলাই পায়। তেতিয়া গছ কাটিব নালাগে আৰু। গতিকে আমাৰ থলুৱা গছবিলাক ইয়াত জলফাই আছে, পনিয়ল আছে, লেটেকু আছে, ডিমৰু আছে, অমৰা আছে, এইবোৰ গোটেইবোৰ থলুৱা গছ গছনিবিলাকৰ চাহিদা আছে। এচাৰ বনাব পাৰে, তাততো এচাৰৰ বহুত চাহিদা আছে, পইচা পায়। প্ৰত্যেকটো মানে গছৰ পাতৰ পৰা গুটিৰ পৰা যিমান পইচা আছে, এজোপা গছত যিমান ইনকম কৰিব পাৰি, সেই থলুৱা গছবোৰ ৰুলে মানে আমাৰ বাহিৰৰ পৰা বস্তু আনি পেলাই নেখালেও হয়। গতিকে ঘৰৰ বাৰীতে পাই চব। মানে তেনেকুৱাবিলাক বস্তু ল'ৰা ছোৱালীক তেওঁলোকৰ কেতিয়াবা জন্মতিথি পালন কৰিলে যে তাৰ ফলটোও দিব লাগিব আৰু পুলি এটাও দিব লাগে, সি ৰুই ল'ব। তেতিয়া প্ৰত্যেক জন্মতিথিত বোলে আৰু ইয়াতনো গ্ৰীণ ইণ্ডিয়া হ'বলৈ বেছি সময় নালাগিব। সেইদিনা সকলোৱে সেইটো পদক্ষেপটো লৈ পৃথিৱীৰ ভাৰসাম্যটো ৰক্ষা কৰাত মানে ভাল হ'ব।